এইটো আকৌ কি কৰিলে, কফ চিৰাপ আৰু ফাৰ্মাচীত নাপাব। কাহ হৈ আপুনি মৰি যাওক, তথাপিও আপুনি ফাৰ্মাচীৰ পৰা কফ চিৰাপ আনিব নোৱাৰে, মানে যদি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নাথাকে। আমি কাহ হ'লে ফাৰ্মাচীলৈ গৈ কিবা এটা কাফ চিৰাপ লৈ আহোঁ উঠাই, কিন্তু এতিয়া সেইটো আপুনি কৰিব নোৱাৰে। কিন্তু এইটো আকৌ কোনে বন্ধ কৰিলে? 1945 চনৰ ড্ৰাগছ ৰুল মতে আমাৰ দেশত চলি আছিল যে তাৰ চিডুল কেৰ ভিতৰত যিসমূহ দৰৱ আছে সেইবোৰ দৰৱ ডাইৰেক্ট ফাৰ্মাচীলৈ গৈ লৈ আহিব পাৰে, কাৰণ বহু ঠাইত ডক্টৰ নাথাকে, হস্পিটেল নাথাকে। গতিকে কিছুমান দৰৱৰ ক্ষেত্ৰত কিছু নিয়ম শিথিল কৰি দিয়া হৈছিল। কিন্তু এতিয়া ইমানেই কাফ চিৰাপ ওলাল যে কিছু চিৰাপত অলপ হ'লেও ক্ষতিকৰ বস্তু পোৱা গ'ল। তাৰপিছতে এই চিডুল কেৰ পৰা সেই কাফ চিৰাপটো উঠাই লৈ আহিল মেইন লিষ্টলৈ। এতিয়া ডক্টৰৰ কাগজ নাই, গতিকে কাফ চিৰাপো নাই। অলপতে মধ্যপ্ৰদেশৰ 22 জন ল'ৰাৰ মৃত্যু হৈছিল কাফ চিৰাপ খাই। এনেকৈ দেশখনত বহুকেইটা ঘটনা ঘটিছিল। কাফ চিৰাপ বনাওঁতে যিবোৰ বস্তু ব্যৱহাৰ কৰা হয়, ডাঙৰ ডাঙৰ কোম্পানীবোৰে কি কৰে, সেইবোৰ ভাল ঠাইৰ পৰা কিনি আনে, কিন্তু সৰু সৰু কোম্পানীবোৰে সেইবোৰ অ'পেন মাৰ্কেটৰ পৰা কিনি আনে। গতিকে সেইবোৰে বহু ক্ষেত্ৰত ক্ষতি কৰে। কিন্তু চৰকাৰে য'ত গুৰুত্ব দিব লাগে তাত নিদি দেশত সেই কফ চিৰাপৰ বিক্ৰী বন্ধ কৰিলে কি হ'বনো? য'ত বন্ধ কৰিব লাগে তাতেই বন্ধ কৰক।